हेलो ए মই তোমাৰ ফোনটোকে ৰখি আছিলো হা বিজি আছা নেকি তুমি নাই 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 ব্যস্ত বিশেষ একো ব্যস্ত নাই এই টাইপৰাইটাৰত টাইপিং কৰি আছিলো হাতত দাগ বহি গল মানে আঙুলিত বিষ উঠি গিছে জানো না কিমান মাৰি থাকবাৰ একলা খান টাইপিং সাইপিং অধৈৰ্য লাগি যায় হেৰি শুনা না আমি এনেকে কিমান ফোনত কথা পাতিম তুমিয়ে কোৱাচোন তুমি মোক সঁচাই বিয়া পাতিবানে বিয়া পাতিব লাগিছিল আমি কি কৰো তুমি ৰবানৰ আহিছো মই ৰবানৰ আহিছো বিয়াখন পাতিয়ে পেলাও মই কালিয়ে যাম তোমাক আনবা তুমি ৰেডি হৈ থাকবা এনে দোকান কাপোৰ লৈ আহিলি হ'ল মোৰ টকাৰ অভাৱ আছে নেকি মই একেবাৰে ৰেডি হৈ আছো মোৰো তোমাৰ লগত যাবলৈ বহুত ইচ্ছা হ'ব দিয়া কালি মই গাড়ী ভাড়া কৰি যাম তুমি হ'লে এভা কিন্তু শুনা এতিয়া মোক এই আমাৰ বছে মানে মাতি আছে ৰাতি ভালকে কথা পাতিম কালিৰ পৰা আমাক কোনে পাই অ'কে বাই বাই হ'ব দিয়া বাই ৰবা ইমান ৰিক্সত কোনো ড্ৰাইভৰে নাযায় কি কৰা যে গাড়ীয়ে পোৱা নাই এতিয়া তুমি ৰেডি হোৱা মই যিকোনো প্ৰকাৰে যামে মই যোৱাটো যামে যাই আছো ৰবা এখন গাড়ী দেখা আন পাইছো ৰবা ৰবা এক মিনিট ৰবা কথা পাতি ৰবা খুৰা হেৰি কি বুলি কয় এটা ভাড়া আছিল যাব পাৰিম মানে ভাড়াটো অলপ ৰিক্সৰ হে কি ৰিক্সা মানে আপি এটা পলে আনবা যাব খুঁজছো নগাঁও ভাড়াটো কিন্তু বেছি হ'ব আৰু যাব ইমান ৰিক্সত আজি আৰু মই যিমান পাৰো জলদি যাম আৰু যিমান পাৰো জলদি গুচি আহাটো জলদি আহিবা আধা টাইমত আহিবা বলক যাম বলক ভাড়াটো কিমান খুৰা ভাড়াটো 3,500 টকা লাগব মোক 3,500 খুৰা অলপ বেছি ক'লা নাই বেছি নহয় এইটো ৰিক্সৰ কাম 3,500 লাগিবই বলক খুৰা আপনি একদম রাজধানী এক্সপ্রেস যোৱা দিছি হে অলপ লাহে না গৈ কিয়া ইমানো দৌৰা দৌৰিকে যাই পাবা নালাগে আজিৰ ভিতৰত নতে মই কইনাটো আনি ঘৰ উমালি হল হে বাপৰে বাপ তুমি জুন্তি নেকি মোক চিনি পাইছা নে মই গোপাল হে প্ৰভু তুমিয়ে গোপাল নেকি হে ৰাম মই ভাবিছিলো মোৰ গোপাল দেখাত ইমান ধুনীয়া হ'ব তোমাৰ তাতে দিছোন মানুহ দুটা অহা যোৱা কৰিব পাৰে আরে দাঁত এনেকুৱা হল কি হল বলা আজি নাযাওঁ দিয়া মোৰ কিবা মনটো যাবলৈ মনেই যোৱা নাই মোৰ দাঁত কেইটা ফাক কাৰণে তোমাৰ প্ৰব্লেম হা মোৰ দাঁতে খুৱাবনে তোমাক মই খুৱাম বলা জলদি বলা যে মানুহৰ মাৰ খাই মৰবা লাগব বহুত দেৰি হৈ গৈছে এইটো মানুহে মাৰব জলদি বলা আহা কিয় কান্দি আছা তুমি এনেকে মাৰ পিতালে মনত পৰিছে কিয় মনত পৰিব লাগে মই আছো নহয় তোমাৰ লগত তোমাৰ মা দেউতা সব ময়ে এতিয়া চাও চকুৰ পানীখিনি মুচি দিও অলপ ইমান মৰম লগা কইনা ড্ৰাইভাৰ দা কি আপোনাৰ পিছপিনে মনোযোগ হে আগপানে ধ্যান দি কিনে গাড়ী চলাই থাকক পিছপিনে চাবা আহিছি আৰে অলপ লাহে চলক ভালকে সুখত থাকবি বিয়া পঠাই বহুত বহুত ধন্যবাদ কোনো ড্ৰাইভৰে নাযায় আপুনি যে যায় আমাক লৈ আহিল আপোনাৰ ভাড়াটো কিমান আছিল ভাড়াটো ৩৫০০ টকা ৩৫০০ আছিল ন খুৰা এইখিনি আছে এইখিনি ৰাখক এইখিনি পিছত ক'ত হ'ব তোমাৰ খুৰা ১২০০ মান আছে পৰিল মোৰ এইটো মোটাৰে থাকব আৰু ইমান কিন্তু মই কি কৰিম ইমান দূৰক লগি যে মোৰ তেলৰ খৰচা নহ'ব এতিয়া কি কৰিম খুৰা এই নতুন বিয়া পাতিছো এতিয়া আমি যাওঁ দিয়ক অলপ মন্দিৰত সেন্দুৰটো পিন্ধে আৰু সংসাৰ আৰম্ভ কৰো কি ভাল তুমি কৰা এইখিনি পইচাটো তুমি সকলাটো মোক চাবা তোমালোকৰ জীৱনত সুখ নহ'ব ডেইলি কান্দি ভাত খাব লাগিব খুৰা
বুঢ়া শগুনৰ সাপত বুঢ়া আহিলে নমৰে তো বেবি ধৰা যাওঁ যাওক দেখা পাম যাওক ভগৱান পুৱা সময় ৰাতি খান কি হৈছে এনেকে যে কান্দি আছা তুমি শুনাচোন আমাৰ বিয়া 2 বছৰে হ'ল এতিয়ালৈকে আমাৰ ল'ৰা ছোৱালী এটাও হোৱা নাই আৰে হ'ব নহয় ইমান অধৈৰ্য কিয় হৈছা তুমি 2 বছৰে হ'ল তুমি এনেকুৱা কৰি আছা যেন 10 বছৰে হৈ গেল আমাৰ বিয়া হোৱা দাদা ভালে আছে গোপাল আহিছ প্ৰত্যেকবাৰ যে তই মাহৰ এনেকুৱা দিনটোত আহ না বহুত ভাল লাগে দে দাদা এইটো মোৰ যোৱাৰ ভাড়া যোৱাৰ ভাড়াটো দিছ ঠিক আছে ঠিক আছে দাদা মোক আশীৰ্বাদ দিব তোৰ প্ৰতি সদায় আশীৰ্বাদ থাকিব আচ্ছা ৰামুৰ কি খবৰ ৰে সি বহুত দিন অহা নাই 2 মাহ হ'ল আজিলৈকে ভাড়া দিয়া নাই কি হৈছে তাৰ মানে কি কব আৰু দাদা মই কৈ থাকো দিব কাৰণে নিকি আৰু মই কি কৰিম আপুনি যাব লাগে মাজে মাজে আপুনি নাযায় আজিকালি কিমান বছৰ হ'ল আপুনি যোৱাই নাই ভাড়া ঘৰৰ পিনে মালিক নগলে সিহঁতে চান্স পায় না তইতো দেখিছ মোৰ পেটডাল কেনেকুৱা মস্ত মাৰোৱাৰী মানুহ উঠিবই এলাহ লাগে তথাপিও তই কৈছ যেতিয়া যাম দে যাব বাকী তোৰ ফেমিলি ঠিকে আছে দাদা কি কম ফেমিলিৰ কথা ফেমিলিৰ বহুত টেনচন দাদা মোৰ ল'ৰা ছোৱালীয়ে নাই আপুনি জানেইচোন হ'ব হ'ব মই আশীৰ্বাদ কৰিছো তোৰ ল'ৰা ছোৱালী অতি সোনকালে হৈ যাব দাদা কৰিব দে দে মোৰ অলপ মানে হিচাপ নিকাচ কৰিবলগীয়া আছে ঠিক আছে দাদা ঠিক আছে দে আৰে তোক কিমান মোৰ বস্তু নষ্ট কৰি নাথাক তোক মই বাৰবাৰ কৈছো নে মুজনি কুবা গিলি নাহিবি কিয় গিলি আহ আবে তোৰ বাপেৰে খাইছো নেকি মই হা মই নিজে ইনকাম কৰিছো নিজে খাইছো তই ওলা ঘৰৰ পৰা এই উল্টা পাল্টা কথা নকবি মাথা গৰম নকৰ মোৰ হা মাথা গৰম নকৰ এই তুন কি শুনি আছা যা পৰীক্ষা আইছিনা নাই যা যা তো যা ইয়াৰ আগতে বৰ হৈছি এই সানাডালৰ দেখছি না বাইদেউ চলিকেটাৰ পৰীক্ষা তাহুন এহাৰ কাইজা শুনি শুনি ভাষা শুনি শুনি এনজয় কৰি থাকে আৰু প্ৰেক্টিছো কৰি থাকে ৰাতি ৰাতি তাহুন চলিৰ মূল্য কি যাইব তাই হৈছি বাজি সি হৈছি বাজা হয় দে হয় এহেঁতক এৰপা খেদবা লাগব মালিকক একদিন মাতি আনিম দুকে জাৰু দি কুবে কুবে খেদিম হয় দে বলক ইতা এগলাখান ভাষা শুনবা নাংগে বলক আহা আহা ঐ গোপাল তোৰ কি হ'ল আজি মাল নাখাওঁ যা ভাই বহুত অশান্তি ৰে মাইকি বহুত হাল্লা কৰে নাখাওঁ যা আৰু মাল চাল বাদ দিম তই কি চাই থাকবি হা বল খামা নাখাওঁ দে ৰে ভাই বহুত অশান্তি হৈছে ঘৰত খাবাই লাগব তই বল ওই মালক কাটি কিনে আমি বাহিৰত ৰখি আছো অলপমান খাবি বেছি অলপ বেছি লাগি যাম মানে ইমান নিচিনা কৰিব মোৰ পইচা নাই ভাই পইচা নাই পইচা টেনচন ল'ব নালাগে টেনচন লৈ আছে যে আইবি আমি ৰখি আছো কিন্তু মোৰ ধাৰে দিম মোৰ ধাৰে দিম যা খাম যা অলপে খাম জলদি কাটো ভাই বিয়া লাগে থৈ গ'ল তাহাঁতে মজা জিকলো দে মোৰ কাপালে মিলেগে আজি ভালো দে জুন্তি উঠাই কি কৰি আছা চোতালখন খাৰি আছিলো ৰাধিকা হাতত তোমালোকক জ্বলা বতা দিয়া নাই নেকি ৰাধিকাই মোক কি জ্বলা বতা দিব সিহঁতৰ এটা নহয় 4টা চলি জন্ম পাইছি তাই 4 নম্বৰ ল'ৰা ছোৱালী হ'ল জেঠাই ল'ৰা ছোৱালী জন্ম হ'লে বাৰু জ্বলা বতা দিয়ে নেকি আমাৰ গাঁৱত দেখি চব জ্বলা বতা দে তোমাৰ নিচিনা বাজি এটাই কি গম পাবা জ্বলা বতা দি দে ইবাৰো হাল্লো
এইখানে লাষ্ট পইচা আছিল এইখানো গেল এই মই নেখলো বুলি কৈ আছো খেল বাই লাগব আৰু আধা ঘণ্টা খেল আরে ভাই পইচা নাই কি দিও কচোন তই খোৱাটো মই দিম নহয় তই খালি খেল না অলপ সময় এনজয় কৰ কি ফোন মাৰি আছে বজাৰ লাগে ঘৰত বাদ দে মাইকি চেকি বাদ দে এটা খেলব লাগিব তই খেল আজি খেল না তই কাপোৰ খুলি যাব লাগিব খেল অলপ সময় খেল আৰু অলপ সময় খেল তই দেখবি মোৰ বিশ্বাস আছে জোৱাৰীৰ শেষ ৰাতি বুলি যে কয় এইটোৱে হ'ব তোৰ লগত আৰু লাষ্ট একদম এইটো লাষ্ট একদম সালাত 2000 টাকা হাৰি গেলো বে যোৱাত সেইটা মাত্ৰ 500 টকা এটা আছে হেতু দি কিবা কৰি মালটো খাব পারবি ৰাতি মাল খাবি 500 টকা আছে ফুল এটা খাব আৰু বল খাব খাই দিও মোৰ যে গেলামাল নিবা দিছে কেনকে নিম পিছত গেলামাল আরে ভাই তই মোক মালটো খোৱা না তই ইমান টেনচনে নলবি ভাই তই যদি মোক মাল খোৱা না মোৰ বাকি দোকান আছে বাকি দোকানৰ পৰাই তোক যিখিনি মাল লাগে লৈ যাবি মোক কিন্তু পিছত ধাৰ মাৰ দিব লাগিব মই কালি দিম তো হয় কৰা বল ফাষ্ট মোৰ বলটো ভিজাবি যাবে মস্ত পিয়া লাগছে বিনা টেনচন হাল্লু যোৱাত A few moments later. ওই জলদি উলা না বে মোর পয়সা কোন লাগছি তো জলদি উলা না আবে খান কি মুটিব নিজক হ্যাঁ বুঝ না মোর তো মুটা লাগি আছে শালা ওই ফোন আই আছে বে মাইকি ফোন মারি আছে পুরা 4 বার মান মিস কল মারিলে বড় ফোন আই আছে বে এ নধৰু যা গালি হে দিব তাৰপাছত তাই কি কৰিব পাৰিব বন্ধু বন্ধু তই যে কলে তোৰ কিবা মাল নিব আছিল বে মোর গেলামাল নিবল নহলে মই ঘৰত সোমাব নেদব হল যদি জলদি বল বাকি দোকানখনৰ পৰা কিনাই দিও হয় মোক অলপ ধৰি লৈ যাবে বেলেঞ্চ লাই গ'ল তোক কি লাগে ইয়াক যি লাগে আপুনি দি দিয়ক ইয়াতে যি লাগে কি লাগিব মোক আলু অলপ চাউল লাগে গেলামাল বস্তু তেল ও ভাই মোৰ মাইকি আহিছে বে মই যাওঁ খুৰা ইয়াক যি লাগে দি দিব দিয়ক মই যাওঁ পইচা মোৰ নামত লিখি দিব দে তই আজি ঘৰত তোৰ বজাৰ কৰিবলৈ পইচা নাথাকে বাপেৰকেইটাৰ লগত মাল খাবলৈ ঠিক চাকমা কিনিবলৈ ভাল পইচা থাকে তই আজি ঘৰত তোক আজি লেংটা কৰি খুবাম মই আপুনি মোক বিশ্বাস কৰক তাহাঁতৰ যি বেবিচাৰ ভাষা তিৰি মৰদৰ যেনে ধৰণৰ কাইজা চলি পলি মোৰ ধ্বংসৰ পথত আছে গম পাই না তাহাঁতক যদি ভাত খাবা মাতো মই কি কয় জানে না নকম দকচোন যি বেয়া ভাষাই দি মোক গালি দিব মাক এটা সেই ভাষা মাখা শুনি প্ৰভু তাহাঁতক ঘৰ খালি কৰবা দিয়ক কিন্তু তাহুন ঘৰ খালি নকৰলি আমি গোটাই ঘৰ খালি কৰি দিম তুমি কলা আৰু মই কি বিশ্বাস কৰি লম সি বহুত ভাল ল'ৰা হয় আৰু সি সময়ত ভাড়া দিয়ে আৰু তোমালোকতো 2-3 দিন প্ৰত্যেক মাহতে লেট হয় সিটো টাইমত দি আছে তাক মই কেনেকে উলাই দিম তুমি কলে মই বিশ্বাস কৰিব নোৱাৰো নহয় প্ৰত্যেকটো কথা আপোনাৰ যদি বিশ্বাস নাই যাই কিনে একবাৰ চাই আহিব একদিন আজিয়ে যাব ৰাতি এবাৰ হৈছে হেমাহান খাই কিনে যি কাজিয়া কৰব সময়ত ভাড়া দিলাক বুলি ভাল হ'ব নেকি চাই আহিব আজি যায় আৰে সি সদায় মোক সেৱা কৰি যায় ৰাতিপুৱা যাওঁতে সেই ল'ৰাটোক মই সন্দেহ কেনেকে কৰিম সি আপোনাক তেল তুল মাৰিও যায় নেকি সেইকাৰণে আজি চাই আহিব একবাৰ যায় তুমি এনেকে নিগেটিভ ইমান কিয় কৈ আছা তাৰ ওপৰত আপুনি যাই চাই আহিব ঠিক আছে আজি মই যাম আজি যাম যদি মিছা হয় কিন্তু ঘৰ তুমি খালি কৰিব ঠিক আছে মই কৰিম খালি ঠিক আছে মই গৈ আছো অলপ পিছত বাইদেউ কালি দেখো আচাৰ কোম্পানী ইণ্টাৰভিউ আছে যাব না নাযায় যাম ৰবা এটা কথা কম বুলি ভাবছিলো যোৱাৰ আগত এই বাজিৰ মুখ চাই নাযাবা কিয়া ময়ো নাচাওঁ তুমিও নাচাবা তাইক চাই গেলি কাম নহবয়ে দেখতে তাই যদি যাবা ওলাতে অলপ কি কৰিম ফিৰি ফেলে ঘৰত গুচি যাবা আৰু পিছত ভৰা কল চাই আহিবা সেয়ে কৰিব লাগিব তেতিয়াহ'লে তে যাওক তে যাওঁ ময়ো এই সোনকাল ওলবা মোক এটা মিছ কল দিবা হ'ব যাওক জুন্তি ভাত দে আহিলি মুতনি খোপা দিলি আৰে সদায় সেম ডাইলগ মাৰি নাথাকিবি আমাৰ মাথা গৰম হলে কেতিয়াবা দাগা পাখৰা কৰি মাৰিটো ভাত দি যা তোক যে মই অথনিবা ফোন কৰি আছিলো তই ফোনটো কিয় ৰিচিভ কৰা নাই ফোন মই গমেই পোৱা নাই তোৰ ফোন আহা তই গম পোৱা নাই নে জানি বুজি উঠোৱা নাই ফোনটো তোক মই ভাত দিব দিছো জুন্তি মাথা গৰম নকৰ তই এটা কথা কচোন তই বাকী দোকানৰ পৰা বাকীকে চাকনা কিয় খুৱাইছিল লগৰ কেইটাক তোৰ বজাৰ আনিবলৈ পইচা নাথাকে সিহঁতে ধাৰ লৈছে মোৰ পৰা সি পিছত দিব মোক তোৰ ইমান পইচা আছে
পইচা নাথাকিলে মনটো ডাঙৰ মোৰ বহুত ডাঙৰ মন এনেকুৱা মনৰ মানুহ তই পাইছা তই বহুত ভাগ্যৱতী কিমান ভাগ্যৱতী আহা দিনাখনে গম পালো তোৰ লগত মই নহয় ভাল আছিলে জীৱনটো ধ্বংস হল মোৰ তোক আনিও মোৰ বহুত ডাঙৰ ভুল হল ছাত্ৰ ইয়াতে থৈ দিওঁ ৰ ক'ত থ ভাল কাপোৰৰ লগত এইবোৰ কাপোৰ যা বাহিৰত খুলি থৈ আগে তে মই কি কাপোৰ বাহিৰত খুলি থৈ কি লেংটা হৈ থাকিম নেকি তই লেংটা হৈয়ে থাক জিন্তি মাথা গৰম নকৰ দে সঁচাই লেংটা হম কিন্তু মই তোৰ যদি দম আছে কি জিন্তি তোৰ দমক ধৰি কথা কলি হা আরে মোর নাম গোপাল হয় গোপাল মই কাকো ভয় নকৰো চাবি নেকি তই মই এতিয়া লেংটা হৈ বাহিৰত গুলো ওলাই যাম তো কি হ'ব তোৰ ইজ্জত যাব মোৰ একো ইজ্জত নাযায় ৰ তোক দেখাই আছো মই কি কৰিব পাৰো ৰ বহুত একেবাৰে ইজ্জতটো ৰাখিছে সি মোৰ যা যেনেকে মোৰ মৰি থাক তই চাই থাক কালি মানে প্ৰতিৰ কাপোৰ মুখত লৈ হাৰিব লাগিব ৰ দাদা আপুনি গোপাল এইবিলাক কি দেখিছো মই মোক নিচা কোৱা নাছিল তাৰমানে যোনে যি কৈছিল কালি ৰাতিপুৱাই তই আহিবি মোৰ তাতে দাদা পেনটো দাদা দাদা আহিছ দাদা কালি মই মাতিছিলো তো কালি কি খন কৰিলি তই গোটেই তোমাৰ দেখা পালো দাদা মানে কালি মোৰ একদম অভাৰ নিচা হৈ আছিল তাতে আৰু মাইকীয়ে ক'লে লেংটা হৈ বাহিৰত আহিব সেইকাৰণে দাদা মানে কাপোৰ নিপিন্ধাকে লেংটা হৈ ওলাই আহিলো মাইকীয়ে যদি কয় কোৱাত জাপ মাত দিব মাত দিবি সেইটোতো নোৱাৰিম দাদা মৰি যাম লাংটা হ'ব তেতিয়া লাংটা হৈছা নিচা নাছিলো দাদা সেইবিলাক মই একো নাজানো নিচা আমিও কৰো কিন্তু কন্ট্ৰোল ৰাখব লাগে গতিকে তই আজিৰ ভিতৰত ৰুম খালী কৰিবই লাগিব যেনে তেনে তোৰ মাইকীৰ মেটাৰটো তোৰ লগত আছে এইগিলা মোৰ নাই মই নাজানো আজিৰ ভিতৰত মোক ৰুম খালী লাগে মই ৰুম খালী দেখবা খুজিছো বেলেগ একো নাজানো এতিয়া তই যা ৰুমটো আগতকে সৰুৱে ন জুন্তি মৰাহি তোৰ দম দেখাই তই মুৰ্গী ঘৰতকৈ সৰু ঘৰটোত লৈছহি এতিয়া আহি জুন্তি মাথাটো গৰম নকৰবা দে বহুত মাথা গৰম কৰিছা তুমি এতিয়া তোমাৰ কাৰণে ওলাব লগা হ'ল তোৰ যে ন অলপো লাজ নাই তই জান তথাপিতো মুতৰি খুকা গিলিয়ে আছ এতিয়াও নাথাকো চালা এখন ঘৰত থাক তই অকলে যেনকে জিকে মৰা মই অকলে থাকিম তই যাই ইয়াৰ পৰা হয় নেকি চাম নহয় তই কেইদিন থাক যা চালা মই এটা কথা ভাবি নাপাওঁ মোৰ জীৱনটোত কিয় ইমান শনি লাগিছে কিয় মোৰ জীৱনটো মানে মই বিয়া পাতা দিন ধৰি মই শান্তিত থাকিব পৰা নাই কিয় কিয় ভগৱান মোক তুমি ল'ৰা ছোৱালী নিদিলা কিয় মোৰ জীৱনত ইমান দুখ দিলা কিয় প্ৰভু যিনি পইচাটো তুমি ঠগলাটো মোক চাবা তোমালোকৰ জীৱনত সুখ নহ'ব ডেইলি কান্দি কান্দি ভাত খাব লাগিব সেই মানুহজনে যি কৈছিল পুৰা আখৰে আখৰে ফলছি তেখেতে মোক কৈছিলে যে তই কোনোদিন শান্তিত ভাত খাব নাপা সঁচাই মই শান্তিত ভাত খাব নাপাওঁ কোনোদিন তেখেতৰ পৰা মই এটাই শিক্ষা পালো জীৱনত কষ্ট কৰা মানুহৰ কেইটাও পইচা মাৰি খাব নালাগে চালা মইতো কষ্ট কৰা মোৰ যদি কোনোবাই এনেকে পইচা মাৰি খাই মোৰো অন্তৰাত্মাই দুখ পালাক হয় কিমান কষ্ট কৰি আপিটো পলে আনবা লৈ গৈছিল মোক মইতো বহুত ডাঙৰ ভুল কৰিলো জীৱনত তাৰে শাস্তি খালো মই ভাই আজি মালচাল নাখাও দে ভাই কালি ঠেঙে ফাটা নাই মই নৰো আজি আর চালা নাটক নকৰ ভাই বহুত টেনচনত আছো আজি মই খুৱাম তহঁতে কিহৰ টেনচন লৈছে মই খুৱাম আজি মোৰ মাইকী চালা মোক ঘৰৰ পৰা বাহিৰ হ'ব কৈবে তাইক দেখা মই মাল খাই মৰি যাব পাৰো কি হ'ল না ভাই আজি মাছ মাংস খাওঁ মাল খাব নালাগে মাছ মাংস হা চালা মাছ মাংস নহয় মাল খাম কাৰণ টেনচনত আছো মাছ মাংস খালে মোৰ টেনচন দূৰ নহয় তো মাল খালে মই পাহৰিম শুব পাৰিম আৰামত মই লৈ আহি আছো খাবই লাগিব তহঁতে দে ভাই দে আজি ফকতিয়া পাইছো এতিয়া খাম দে আৰু উপায় নাই দে আজি দাবাও দে বাহ কি আৰামত শুই আছ ৰে তই মই যে ৩-৪ দিন ঘৰত নাই পুৰা এনজয় কৰি আছো অকলে অকলে খাই আছো অকলে অকলে আৰাম কৰি আছো তই হা
ঐ জুন্তি ঐ জুন্তি তোৰ গাটোচোন পুৰা গৰম ৰে ঐ কি হৈছে তোৰ হা যোৱাৰ পিছৰ পৰা মোৰ বহুতে বেমাৰ মোক ইয়াতে পানী গিলাচ দিয়া মানুহ নাই তইতো মোক একবাৰ ফোন কৰি ক'ব পাৰিলি হয় তোৰ নিচিনা মদাহী এটাক কৈ কি লাভ তই অকল মদটোহে চিনি পাও কেতিয়াও তো ঘৈণী বুলি একো এটা দিয়ে নাপালি মোক ঐ জুন্তি চালা মই আজি ভাবিলো কথাটোৰে তোৰ বাহিৰে মোৰ আছে কোন হা কেতিয়াবা যদি মই মৰি থাকো তোক কোনে চাব হা আৰু তই যদি নোহোৱা হৈ যাও মোক কোনে চাব ঐ জুন্তি যেহেতু আমি দুইজনে ভগৱানে আমাক একো নিদিলে ল'ৰা ছোৱালী আমি দুজনৰ কাৰণে জীয়াই থাকিব লাগিব ৰে হা মই আৰু আজিৰ পৰা মই এইবিলাক মদ চদ জুৱা চোৱা একো নেখেলো আজিৰ পৰা আমি একেলগে থাকিম তই সঁচাকে কৈছনে মই সঁচা কৈছো চব বাদ দি দিছো তোৰ কাৰণে কেৱল মোক তোকে লাগে জুন্তি কেতিয়াও যাতে তই এইবোৰ কেতিয়াও খাই নাহ যাতে নাখাও এইবোৰ খাই আৰু অশান্তি নকৰো জীৱনত কেতিয়াও মই আজি শপত খালো জুন্তি আৰু কেতিয়াও এই মদ জুৱা এইবোৰৰ কাৰণে আমাৰ সংসাৰখন ধ্বংস নহয় মই তোক বহুত মৰম কৰি ৰাখিম তই সঁচাই কৈছনে সঁচাই কৈছো